মিয়াতে আমার ঘর ভাঙি ফেললাক এতিয়া আমি ক'ত যাম কি খাম ক'ত থাকিম চলো থৰা ঘুমকে আতে হৈ গ'ল ৰাতিপুৱা আৰু সদায় সদায়নো এটা কথাকে কি ক'ম মানে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই বাবে বহুত 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 ধন্যবাদ ধন্যবাদ দিয়ে থাকোঁ সদায় কিন্তু আজি এটা দুখৰ বিষয় কাৰণ আমাৰ ঘৰটো ভাঙিছে চাব নেকি তো ব্লগ ঘৰৰ ভিতৰত আমাৰ ঘৰ ভাঙিছে এই ঘৰ চৰ ভাঙি নহ'বৰে হল্লা কি কৰ এইগিলা ঘৰ ভাঙা নেকি আমাৰ ওলা আমাৰ ঘৰ চৰ ভাঙি দিয়া নেকি আমি ক'ত থাকিম গাঁথা কৰি আছে অ' দাদা আমি ক'ত থাকিম এতিয়া ঘৰ চৰ ভাঙলি হৈ যাব না ইমান দিনেতো আপোনালোকে মিয়াহঁতৰ ঘৰ ভাঙা দেখাইছিল কিন্তু আজি দুটা মিয়া আছে আমাৰ ঘৰত আহি পেলাই আমাৰ ঘৰ ভাঙিছে অসমীয়া ঘৰ কি কৰিব উপায় নাই এয়া চাওক এইটো এটা মিয়া এইটো এটা মিয়া মিয়াহঁতে আমাৰ ঘৰ ভাঙি ফেললাক এতিয়া আমি ক'ত যাম কি খাম ক'ত থাকিম অসমীয়া অসমীয়া এয়া চাওক মিয়াহঁতে ঘৰ ভাঙি দিলাক আমাৰ মৰমৰ ঘৰটো ভাঙি এয়া চাওক চাহ খাইছে একদম বিন্দাছ এই মানুহ না আমাৰ ঘৰ ভাঙি ফেললা এতিয়া ক'ত থাকিম আমি ৰাতি ক'ত থাকিম ৰাতি বাহিৰতে গেলি দেখিছ না উচ্ছেদ কৰি দিলাক আমাক আমি বোলে বাহিৰত থাকিব লাগে এতিয়া কি হ'ব এতিয়া আমাৰ সেয়া চাওক চব একদম খিৰিকী চিৰিকী উলিয়াই দিছি ইমান কষ্ট কৰি বনোৱা গৈছিল আৰু বনোৱা মানুহটো এইটোৱে আছিল এইটো মানুহ নিজে বনাই নিজে ভাঙি আছে আৰু এইফালে আহি গ'ল মোৰ ৰুটি আৰু ঘুগনি এতিয়া ধুনীয়াকৈ ইয়াত লৈ যায় খাই লওঁ ভাঙি পেলাই আৰু বনাব দিছে এই মানুহ এইগিলা মানুহ আৰু চাওক অলপ আগলৈকে মানে আমাৰ ঘৰটো গোটেইখিনি ভাঙি দিছিল আৰু এতিয়া এখন দৰ্জা লগাই দিলোঁ মানে সেইটো ৰুমৰ পৰা এইটো ৰুম কানেক্ট কৰি দিলোঁ যাতে অহা যোৱা কৰিব পাৰি আৰু এইফালে এখন ৱাল গাঁঠি থকা হৈছে আৰু এইফালে আমাৰ আছে মিস্ত্ৰী দেখাই বনাই কিবা ক'ব নেকি মানে যাৰ কাম নাথাকে এনেকৈ ভাঙি চিঙি কৰিব পাৰে ন যাৰ কাম নাই সেই ভাঙা চিঙা কাম ভাঙি পেলাই নতুনকৈ কৰিলে হৈ গ'ল আৰু কাম মিস্ত্ৰীও পইচা পালাক মানে যাৰ যাৰ ঘৰত কাম নাই আপোনালোকৰ যদি কাম কৰিব খোজে ভাঙি পেলাই কাম কৰি দিলে হ'ল নেকি অঁ যাব পাৰিব আৰু এইফালে ভাঙা আৰু বাটা ভাঙা কাম হৈ গ'ল আৰু এতিয়া বনাই আছে আৰু দৰ্জাখন চাই লওক দৰ্জাখন কেনে লাগছি এই চাওক মজা নাই দৰ্জা একদম বম দৰ্জা লগাই দিছোঁ এয়া চাওক ধুনীয়াকৈ দাড়ি চাৰি কাটি গা পা ধুই এতিয়া ভাত খাব লাগে আৰু এইফালে আমাৰ বহি গ'ল খানেদাৰসকল মকৰি আৰু এইফালে আহি গ'ল মোৰ খানা আৰু আজি খানা আছে দালি আছে পটল ভাজা আৰু লগত আছে সেইটো ভাজি সেইটো হ'ল কি ভাজি কোমৰা মাছে ভাজি ভজা কেনে আছে ভাল হৈছে মই খাই দিওঁ এতিয়া আৰু লগত আছে ভোট জলকীয়া হয় নেকি মোক দেই নাই মই এনেকৈ ক'ম আৰু এইফালে আছে মাছ আৰু টেঙা তো আহিছে তো মই আৰম্ভ কৰি দিওঁ দালি দি ফজলুক জলকীয়া নহয় ফজলুক আৰু আহি গ'ল মোৰ এইফালে টেঙা আৰু মাছ নালাগে এতিয়া এইফালে আমাৰ বহুত দিন ধৰা এটা সদস্য মানে খলিহনা মাছটো গেল ওপৰতে গেল মানে মৰি গেল যি গৰম দিছে নমৰিব থাক এতিয়া ভাত খাই লওঁ আৰু ধুনীয়াকৈ ভাত চাত খাই আহি গ'লোঁ কামৰ জেগাত মানে ঘৰৰ ভিতৰতে আছোঁ এইফালে কাম চলি আছে এয়া চাওঁ একবাৰ ভাঙা একবাৰ চিঙা আৰু একবাৰ বনাওঁ এই কাম হৈছে আমাৰ কাম নোহোৱাৰ কাম এইগিলা চব প্ৰমলিতে কৰি আছে আৰু ইফালে আহি গ'লোঁ মই ঘৰৰ বাহিৰত আৰু আপোনালোকক কৈছোঁ কি বস্তু হৈছে মানে আমাৰ ঘৰটো কিয় ভাঙিলে কিয় এনেকুৱা কৰিব লগা হ'ল কৈছোঁ মানে এইটো ৰুম যি থাকিব এইটো ৰুমৰ পৰা কানেক্ট থাকিব
সেইটো ঘৰৰ লগত সেইকাৰণে ৱালখন ভাঙিব লগা হ'ল ইয়াত এখন খিৰিকী আছিল খিৰিকী এখন ভাঙি দিলোঁ তাৰ লগত লগাই দিলোঁ এখন দৰ্জা এই দৰ্জাখনেদি অহা যোৱা কৰিব পৰা হৈ যাব মানে এইটোৰ লগত এইটো কানেক্ট থাকিব কিন্তু সেইটোৰ লগত নাথাকে আৰু এনেকুৱা হৈ গ'লো মই গাড়ী চাড়ী লৈ ফুৰবা চাওক একদম মজা চলো থৰা ঘুমকে আতে ফুৰবা মানে গোটেই ফুৰবা নহয় অলপ কাম আছে কামখিনি কৰি লওঁ তাৰপিছত ফুৰিও লওঁ নে কি কয় মানুহ অলপ কামৰ মাজতে ৰিফ্ৰেছমেণ্ট লাগে না গতিকে সেইকাৰণে অকণমান ফুৰিব আহিছোঁ চাইকেল নহয় গাড়ী লৈ তো চাইকেলে কাৰণ চাইকেল চলে ভাল পাম না সেইকাৰণে গাড়ীখন লৈছোঁ একদম ধুনীয়াকৈ ফ্ৰেছ হৈ আহি পালোঁ ঘৰ আৰু চাব পাৰে আপোনালোকে ইকাবিলাক ধুনীয়াকৈ গঠা হৈ গৈছে আৰু ইকেইটা ৰংকেইটা চাব পাৰে ইটো অলপ বেলেগ ধৰণৰ হৈছে ইটো মানে কেমেৰাত অকণমান বেলেগ ধৰণৰ হৈ গৈছে কাৰণ এইটো ইকাত মছলা লাগিছে সেইকাৰণে অলপ নীলা হৈছে এইটো ৰঙা হৈছে এইটো অলপ বেছি ৰঙা হৈছে তো এনেকুৱাকৈ ধুনীয়াকৈ হৈ গ'ল এই ওপৰৰ ফালে মানে প্লাষ্টাৰ কৰি দিব লাগিব অহাকালি কৰিব বাৰু প্লাষ্টাৰ তো এইফালেও চাব পাৰে এইখনো মানে ইয়াত খিৰিকী আছিল এতিয়া চাওক খিৰিকী মানে পথটো নহয় কথা নাই বাৰু এইফালে খিৰিকী আছে আমাৰ আৰু এইখন দৰ্জাখন এইফালে বেক চাইডটো এনেকুৱা বগা আৰু সেই ফ্ৰণ্ট চাইডটোতো দেখা পাইছে অলপ আগতে তো কি লাগিলে নাই একো নাই বাৰু এইবিলাক চলি যাব আৰু এইখিনিত মানে কাম আছে কামখিনি হ'ল প্লাষ্টাৰ কৰিব লাগিব তো প্লাষ্টাৰ কৰাৰ পিছতহে ভাল লগা হ'ব মানে ফিনিচিংটো আহিব আৰু তলৰ এইখিনিও কিবা কৰিব লাগিব কাৰণ ফাঁক হৈছে সেইখিনিও ভালকৈ কৰিবলৈ সেইখিনি মানে সেইটো ৰুমত যেতিয়া প্লাষ্টাৰ হ'ব তাত মিলি যাব সেইটো বাৰু কথা নাই আৰু অকণমান ফাঁক লাগিব নহ'লে লাগি থাকিলে গোটেই খোলা নাযাব না গতিকে অকণমান ফাঁক লাগিব কিন্তু ইমানো ফাঁক নালাগে এইখিনি মানে প্লাষ্টাৰত মিলি যাব আৰু এইফালে আমাৰ বুক চাব পাৰে একদম ঘুমাইছিল আৰু মই আহি হঠাতে কেমেৰা অন কৰি দিলোঁ সাৰি পাই গ'ল কি হ'ব এতিয়া উঠা হ'ব না শুই থকা হ'ব খোৱা লেঠা নাই নেকি আকৌ খোৱা লোৱা লেঠা নাই নেকি আপোনাৰ দে শুই থাক এটা ওপৰত আৰু এটা তলত বেলেগ কেনেকি কি হ'ল মাতামাতি নাই নেকি দেউৰে হা একেলগে শুই থাকিব লাগে এটা তলত এটা ওপৰত হৈ গ'ল মোৰ ৰাতিৰ ভাত আৰু ৰাতিৰ ভাতৰ লগত আছে ইয়া আছে আলু দি বনোৱা মাছ আৰু লগত আছে বেঙেনা ভাজি ইয়া আছে ভোট জলকীয়াৰ আচাৰ আৰু লগত আছে এটা কেঁচা জলকীয়া তো এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু পেটটো ভৰাই লওঁ এতিয়া চাওক একদম ধুনীয়া আছে আলুৰ আঞ্জা আলু মানে একদম আলু একদম চাওক গোটা আঞ্জা ইয়াত ধুনীয়াকৈ ঢালি ল'লোঁ এতিয়া খাই দিওঁ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লাগে থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব তো আজিলৈ বাই